নিৰ্বাচন যিমানেই চমু চাপিছে সিমানেই হিংসুক হৈ উঠিছে ৰাজনৈতিক দলৰ একাংশ সমৰ্থক। AIDFৰ সভাতে বদৰুদ্দিন আজমল গোবেক ধনী। সামগুৰিও অধিক উত্তপ্ত হৈ উঠিছে। ৰাজ্যৰ চৌদিশে নিৰ্বাচনৰ গৰম বতাহ, প্ৰতিটো সমষ্টিত ৰাজনৈতিক দলৰ ব্যাপক তৎপৰতা। বিধায়ক হোৱাৰ দৌৰত দিন ৰাতি একাকাৰ কৰিছে সকলোৱে। তাৰ মাজতে ৰাজ্যৰ ভিন্ন প্ৰান্তত সংঘটিত হৈছে হিংসাত্মক ঘটনা। পুনৰ সামগুৰিত নিৰ্বাচনী হিংসা। নিশা সামগুৰিৰ গেৰুৱাত তিনিটাকৈ কংগ্ৰেছ কাৰ্যালয়ত অগ্নিসংযোগ কৰিলে দুৰ্বৃত্তই। অঞ্চলটোৰ বিদ্যুৎ সেৱা বিচ্ছিন্ন কৰি কংগ্ৰেছ কাৰ্যালয়ৰ লগতে জ্বলাই দিলে এখন দোকান। আনোৱাৰ হুছেইনৰ বাসগৃহত থকা নিৰ্বাচনী কাৰ্যালয়ত অগ্নিসংযোগ কৰাৰ লগতে মুছাদ্দিক ইকবাল নামৰ লোকজনৰ দোকানত অগ্নিসংযোগ কৰে এটা দলে। বিজেপি সমৰ্থকে এই কাম কৰাৰ অভিযোগ। 4:10 আমাৰ ওচৰলৈ ফোন গৈছে যে আমাৰ কংগ্ৰেছ কাৰ্যালয় যিকেইটা আছে আমাৰ এই তিনিআলিৰ পৰা আপোনাৰ এই পুখিয়াঘাট বুলি কয়, 3.5 বুলি কয় আৰু এইখিনিলৈকে আমাৰ বেনাৰ পোষ্টাৰ কাৰ্যালয় দুটা জ্বলাই দিছে বিজেপি কৰ্মীকেইটাই। ফকীৰগঞ্জত নিৰ্বাচনী সভাত উত্তপ্ত পৰিস্থিতি। AIDFৰ সভা চলি আছিল। সভাত উপস্থিত আছিল দলৰ নেতা আৰু প্ৰাৰ্থী। হঠাৎ ৰাইজৰ একাংশই জোৰদাৰ প্ৰতিবাদ আৰম্ভ কৰে। আজমল পৰিয়ালৰ বিৰুদ্ধে গোবেক আৰু মুৰ্দাবাদ ধ্বনিৰে আকাশ কঁপাই তোলে একাংশ লোকে। এই ঘটনাই মুহূৰ্ততে সভাস্থলী উত্তপ্ত কৰি তোলে। আলী আকবৰ মিয়া গোবেক ধ্বনিৰে পৰিৱেশ উত্তাল। চমৰীয়া সমষ্টিটো আৰম্ভ হৈছে ৰাজনৈতিক হিংসা। অভিযোগ অনুসৰি নিশা উদণ্ড কংগ্ৰেছ কৰ্মীয়ে আক্ৰমণ কৰে এজন নিৰীহ যুৱকক। কংগ্ৰেছৰ 4জনীয়া গুণ্ডা বাহিনীয়ে উপৰ্যুপুৰি আক্ৰমণ কৰে মাজৰটোপ গাঁৱৰ আব্দুছ ছালাম নামৰ যুৱকজনক। আহত আব্দুছ ছালামক গৰৈমাৰী সামূহিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় যদিও আব্দুছ ছালামক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে চিকিৎসকে। ঘটনাৰ পিছতেই সমগ্ৰ গৰৈমাৰী অঞ্চলত তীব্ৰ প্ৰতিক্ৰিয়া। উত্তেজিত নেতা এজন গুণ্ডাগিৰি কৰা গুণ্ডা শ্ৰেণীৰ নেতা গৰৈমাৰীত ডাঙৰ সভা এখন দিছিলে আৰু সেই গুণ্ডাজনৰ ভেৰণীয়া তলতীয়া চামচা গুণ্ডাসকলে আব্দুছ ছালামক অকলে পাই তেওঁক অকলশৰীয়াকৈ পাই তেওঁক নিৰ্মমভাৱে শাৰীৰিকভাৱে অত্যাচাৰ কৰিছে। তেওঁক আক্ৰমণ কৰি তেওঁৰ মূৰ ফটাই দিছে, তেওঁৰ শৰীৰত বিভিন্ন স্থানত জখম কৰিছে। এই ঘটনাক আমি চমৰীয়া সমষ্টিৰ সচেতন ৰাইজে তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ আৰু নিন্দা কৰিছোঁ। ইপিনে ডিমৌৰ বকতা চৰাল পথাৰত নিৰ্বাচনী হিংসা। 5খন বলেৰো গাড়ীৰে অনুসৰণ কৰি এটা দলে আগচি ধৰিলে কংগ্ৰেছ প্ৰাৰ্থী অজয় কুমাৰ গগৈক। কংগ্ৰেছ প্ৰাৰ্থীজনে চৰাল পথাৰত প্ৰচাৰ সভাত অংশ লৈ গৃহমুখী হোৱাৰ পথতে সংঘটিত হয় এই ঘটনা। বিজেপি সমৰ্থকৰ দলটোৱে কংগ্ৰেছ প্ৰাৰ্থীজনক আক্ৰমণৰ চেষ্টা চলায়। অজয় কুমাৰ গগৈয়ে নেমুগুৰি আৰক্ষীক যোগাযোগ কৰে আৰু আৰক্ষী উপস্থিত হোৱাত আক্ৰমণকাৰী দলটো পলায়ন কৰে। দলটোৱে ঘটনাস্থলীত এৰি যায় AS06R9376 নম্বৰৰ এখন বলেৰো গাড়ী। গাড়ীখনত উদ্ধাৰ হৈছে বিজেপিৰ পতাকা। আমি নিৰ্বাচনী প্ৰচাৰ কাৰ্য সমাপ্ত কৰি আমি ঘৰলৈ যোৱাৰ দিশে যেতিয়া ধাৱমান হৈছোঁ, ঠিক তেনে এটা অৱস্থাতে বৰবামৰ চৰাল পথাৰ নামৰ ঠাইখনত প্ৰায় 5খন বলেৰোৰ প্ৰায় 30-35জনীয়া এটা যুৱকৰ দল আহি আমাক বাট আগুচি ধৰি তেওঁলোকৰ গাড়ীখন আমাৰ পথালি কৰি পেলাই ৰাস্তাটো বন্ধ কৰি দিয়ে। তাৰপিছত লগে লগে প্ৰায় 20-22জনীয়া ল'ৰা মানে এটা যুৱকৰ দল তালৈ নামি যায়। ইয়াক নেতৃত্ব দিছে এই নেমুগুৰি থানাৰ অন্তৰ্গত বাবুল আহন বুলি এটা ল'ৰাই, আৰু সেই বাবুল আহনৰ লগত আছে উজ্জ্বল বুলি এটা ল'ৰা আছে। ইহঁতিকেইটাৰ নেতৃত্বতে এই কামটো হৈছে। এনেকৈয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে এতিয়া নিৰ্বাচনৰ বতৰত সংঘটিত হৈছে হিংসাত্মক ঘটনা। আৰক্ষী প্ৰশাসন কঠোৰ আৰু সষ্টম হ'ব লাগিব, অন্যথা আৰু ভয়ংকৰ ঘটনা ঘটিব। ব্যুৰো ৰিপৰ্ট NKTV+।